আজি কেইদিনমানৰ পৰা আমি এটা উদ্বেগজনক কথা আমি লক্ষ্য কৰি আছো যে অসমত থলগিৰি খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত বহিৰাগতৰ যি আক্ৰমণ সেই আক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। সিদিনা ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত যিটো কাণ্ড সংঘটিত হৈছিল সেই কাণ্ডই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা থলগিৰি খিলঞ্জীয়া ৰাইজৰ বুকু কঁপাই তুলিছিল। আৰু সেই ক্ষোভৰ জুই ক্ৰমান্বয়ে নিৰ্বাপিত হোৱাৰ সময়তে পুনৰ কাৰ্বি আংলঙত এখিনি বহিৰাগতই থলগিৰি খিলঞ্জীয়া ৰাইজক গো বেক টু চাইনা বুলি ক'ব পৰা হ'ল। আৰু আজি গুৱাহাটীৰ মাজমজিয়াত ফেন্সি বজাৰত এগৰাকী আইনৰ ছাত্ৰীক দিন দুপৰতে বহিৰাগতই খেদি খেদি মাৰপিট কৰিব পৰা হ'ল। ফটাহিল আমবাৰীত স্কুটিত অহা দুগৰাকী ভগ্নীক বহিৰাগতই খেদি খেদি আক্ৰমণ কৰিব পৰা হ'ল। পল্টন বজাৰৰ পেট্ৰল পাম্পত বহিৰাগতই থলগিৰি খিলঞ্জীয়া যুৱকক বুকুত ধৰি মাৰি পেলাই দিম বুলি ক'ব পৰা হ'ল, ফিজিকেলি এছাল্ট কৰিব পৰা হ'ল। আৰু এই সকলো কথা দেখি শুনি আমি অসমীয়াই যদি মনে মনে থাকো তেলে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি কেতিয়াও নাথাকিব। সেইকাৰণে গুৱাহাটীৰ দায়িত্বত থকা এজন স্বাভিমানী খিলঞ্জীয়া অসমীয়া যিজনক লৈ আমি গৌৰৱ কৰোঁ, পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া, তেখেতে গুৱাহাটীৰ আয়ুক্তৰ দায়িত্বত আছে। এইবিলাক কাণ্ড হৈ থকাটো তেখেতে কেতিয়াও হয়তো নীৰৱে সহ্য নকৰিব। সেইকাৰণে আমি শিৱসাগৰৰ পৰা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অনতি বিলম্বে ফিৰিঙতিৰ পৰা যাতে খান্দবদা নহয়, তাৰ আগতেই এই দুষ্কৃতিকাৰীসকলক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু অসমত যাতে কোনোদিন কোনো কালে থলগিৰি খিলঞ্জীয়া ৰাইজ যাতে নিগ্ৰহিত নহয় তাৰ ব্যৱস্থা প্ৰশাসন আৰু চৰকাৰে কৰিব লাগে। আৰু যদি এই কামটো নকৰে তেতিয়াহ'লে অনাগত সময়ত অসমৰ যি পৰিৱেশ আৰু পৰিস্থিতি হ'ব তাৰ কাৰণে অসমৰ কোনো ৰাইজ জগৰীয়া নহ'ব। কাৰণ এইখন অসম আমাৰ অসম, এইখন অসম থলগিৰি অসম, এইখন অসম খিলঞ্জীয়া ৰাইজৰ অসম। শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ যে অসমত বহিৰাগত অনা অসমীয়া এক সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ ধৰিছে। অসমীয়া ল'ৰাক মাৰিছে, অসমীয়া ছোৱালীৰ কাপোৰ পৰ্যন্ত ফালি দিছে। এইসকলে কাৰ পৃষ্ঠপোষকতাত, কাৰ ক্ষমতাৰে বলিয়ান হৈ এনেদৰে খিলঞ্জীয়া অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিবলৈ সাহস কৰিছে সেই কথাটো বহলাই কোৱাৰ প্ৰয়োজন নাই। এই শাসনাধিষ্ঠ চৰকাৰখনে বহিৰাগত অনা অসমীয়া লোকক ইয়াত ৰাজনৈতিক ক্ষমতা প্ৰদান কৰিছে, অৰ্থনৈতিক ক্ষমতা প্ৰদান কৰিছে, সামাজিক ক্ষমতা প্ৰদান কৰিছে, সকলো ফালৰ পৰা ক্ষমতা প্ৰদান কৰি ইহঁতক আচলতে এইদৰে অসমীয়া খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ শক্তি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁলোকে অসমীয়া জাতিটোৰ ভৱিষ্যতৰ কাৰণে কাম কৰিছে। এয়া ভৱিষ্যত আপোনালোকৰ। তেওঁলোকে ক'ব খোজে যে তেওঁলোকে অসমীয়া জাতিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰিছে। এয়া সুৰক্ষা অসমীয়াৰ ঘণ্টা বুলি কৈছোঁ আমি। অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ এই বহিৰাগত অনা অসমীয়া লোকসকলক। আপোনালোকে যদি ভাবিছে কোনোবা এজন ব্যক্তি বা কেইজনমান ব্যক্তি বিশেষক লগত লৈ তেওঁলোকৰ ক্ষমতাৰ দ্বাৰা উদ্ধুদ্ধ হৈ এনেদৰে অনা অসমীয়াৰ মানুহে আপোনালোকে যদি খিলঞ্জীয়া অসমীয়াৰ ওপৰত এনেদৰে অত্যাচাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে এটা কথা আপোনালোককো সকীয়াই দিছোঁ, অসমীয়াই কাকো কেৰেপ নকৰে। কোনোবাই হয়তো বৰ ডাঙৰ ডাঙৰ ফটা লেকচাৰ দিব পাৰে, কোনোবাই হয়তো আৰক্ষী প্ৰশাসনৰ ভাবুকি দেখাব পাৰে, কোনোবাই হয়তো অনাহকত মানুহক অত্যাচাৰ কৰিবলৈ আচলতে ক্ষমতাৰ ৰাগীত যিকোনো কাম কৰিব পাৰে। কিন্তু সেইসকলৰ বেহু ফালি অসমীয়াই যুদ্ধ কৰিব জানে। সেই কথাটো স্পষ্ট ৰূপত সকীয়াই দিছোঁ। এটাও সাৰি নাযাবি, এটাকো সাৰি যাবলৈ দিয়া নহ'ব, সেই কথাটো কিন্তু স্পষ্ট কৰি দিছোঁ। অসমত আছ, অসমত বেপাৰ কৰিছ, অসমৰ মাটিৰ দ্বাৰা সম্পৃক্ত হৈছ, অসমৰ হাৱা পানী খাই জীয়াই আছ, অসমীয়াৰ ওচৰত মূৰটো তল কৰি জীয়াই থাকিবলৈ শিক। এইখন অসম অসমীয়াৰ হয়। ইয়াত কেৱল অসমীয়া জাতিৰ প্ৰভুত্ব থাকিব, ইয়াত কেৱল অসমীয়া জাতিৰ অস্তিত্ব থাকিব।
কোনো অনা অসমীয়া বহিৰাগত খিলঞ্জীয়া অসমীয়াক মাৰপিট কৰিব, অসমীয়া ছোৱালীক কাপোৰ ফালি দিব, সহ্য কৰা নহ'ব। এইবিলাক আচলতে এই চৰকাৰী পক্ষৰ মানুহবিলাকে সহ্য কৰিব পাৰিব, হিমন্ত বিশ্ব শৰ্মাই সহ্য কৰিব পাৰিব, আমি নোৱাৰোঁ। অনুসূচিত জাতি ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছোঁ, যদি এই যিবিলাক আচলতে তহঁতৰ অত্যাচাৰ, সেই অত্যাচাৰবিলাক বন্ধ নকৰ, তেতিয়াহ'লে কিন্তু ভয়ংকৰ এক বিপদৰ সন্মুখীন হ'বলৈ সাজু হৈ থাক। অসমীয়া জাতিৰ যিসকল যুৱক যুৱতী আছে, যেতিয়াই অসমীয়া জাতিৰ বিপদ আহে তেতিয়াই সেই বিপদ উফৰাই পেলাবৰ কাৰণে যিকোনো পৰ্যায়লৈ যে যাব পাৰে সেই কথাটো কিন্তু বহলাই কোৱাৰ প্ৰয়োজন নাই। মুঠৰ ওপৰত সংশোধিত ৰূপত থাক। কাৰোবাৰ ক্ষমতাৰে বলিয়ান হৈ এনেদৰে আচলতে অসমীয়া মানুহক অত্যাচাৰ কৰিবলৈ নাহিবি, ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। এয়া অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্ট কৰি দিছোঁ।